Good evening, guys. পুনৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছো আৰু সৰ্বপ্ৰথমে সকলোলৈকে নতুন বছৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো wishing you all a very very happy new year 2026 আৰু আমাৰ মাইনাই কলকলে আছে তাইও দিছে আৰু বুলি ভাবক আৰু দেই আমাৰ সকলোৰে ফালৰ পৰাই দিছো আৰু মোৰ আসলে লং ভিডিঅ আপলোড কৰা অকমান মানে দেৰি হৈ গৈছে কাৰণ হৈছে কি সকলোৱে জানে মোৰ যেটো সি সেকশন জাৰ্নি আৰু আমি জয়ন্টলি থাকো ইনলস মানে গোটেখিনি আমি জয়ন্টলি থাকো ন সো হেতু লৈ অকমান দিগদাৰ হয় আৰু বেবি আৰু হেতু গম পাইছে একচুয়ালি বেবি ইমান দিগদাৰ নকৰে কিন্তু কেতিয়াবা কি হয় এওঁলোকে মানে এখেতসকলে যদি ঘৰত নাথাকে তো মই টেক কেয়াৰ ল'ব লগা হয় আৰু কেয়াৰ টেকাৰ তেনেকে আছিলে কিন্তু মই মানে কি হৈ গলো ইমানে পইচা দিব লাগে সো মই মানে এক্সট্ৰা তেনেকুৱা কেয়াৰ টেকাৰ ৰখা নাই যেহেতু মই এতিয়া মানে কি হৈ যায় মই যেনেকে মানে কি বুলি কম ডাইৰেক্টলি অফিসত গৈ পেলাই মই একো জব কৰি থাকা নাই সো হেকাৰণে ভাবিলো যে আৰু কেয়াৰ টেকাৰ নাৰাখো আৰু যেনেকে বেলেগতো থবলে এটো মানে ভাল লাগে ন ইমান হৰো বেবি সো হেতুৱে আৰু যেতিয়া তেলগে লগত থাকে তো তেতিয়াটো চলি যায় আৰু এনেকে আৰু চলাই আছো গতিকে অকমান দিগদাৰ পাইছো আৰু মোৰ বহুত কিবা কাম আছে চলতে তো সেই কামখিনিৰ লগত যেতিয়া মই মানে ৰিলেটেড হৈ আছো তো মানে ৰিলেট মানে থকাৰ কাৰণে আৰু যেতিয়া মই সেই কামখিনিৰ লগত মানে কি বুলি কম ৰিলেটেড হয় সো সেইখিনি কাম সকলোৱে পৰিচালনা কৰিব লাগিব অকমান মন থাকা মা তাৰছত গতিকে সেই বস্তুখিনিৰ কাৰণে অকমান দিগদাৰ হৈছে একো নাই তথাপি মই মাজে মাজে শৰ্টছ বোৰ আপলোড কৰিছো আৰু মানে কি বুলি কম দ্য মোষ্ট ইম্পৰ্টেন্ট থিং মোৰ মানে নিউ ইয়াৰ বুলি কেনেকে যে কৈছে মানে মোৰ 7 দিন মোৰ কান্দা কাটা অৱস্থা নাইকিয়া হৈ গৈছে আসলে কি হৈ গল আপোনালোকৰ হয় চাগে মোৰ একচুয়ালি মই মানে যেতিয়া মই বিয়া হোৱাৰ আগৰ পৰাই মানে মোৰ দুটা ফোন আছিলে হা এটা পুৰণা এটা নতুনকে লৈছিলো আৰু বিয়াৰ আগতে এনেকে এবছৰমান হোৱা নাই এনেকুৱা তেনেকুৱা সো মই দুটা ফোন লৈ আহিলো তাৰছত লৈ আহাৰ পিছত এতিয়া কি হৈ গল মই যেটো পুৰণা ফোন হেতু মানে মোৰ মায়ে দিছিলে হা তেতিয়া তো মই হেতু ইমান ইউজ নহয় তেতিয়া মই কি কৰিলো নতুন ফোনটো মই বেছিকে ইউজ কৰি থাকো আৰু হেনাখন মানে কি হৈ গল মই কৈছো ন অলপ মই কিবা কিবি বেলেগ হেৰিয়াৰ লগতো অকমান জড়িত হৈ আছো সো সেইকাৰণে মই এনেকুৱা হৈ গল মই সেই বস্তুটো মানে মই তাত লক কৰিলো আৰু মই যেতিয়া মই লক মাৰি দিলো ফোনটো পাছৱৰ্ডটো মই পাহৰি গলো আৰু মৰ্নিং উঠি কিনে মই পাছৱৰ্ড বিচাৰোতে মোৰ এনেকে ভাবিছো কিবা মানে মই উপায়েৰে মই এইটো গোটেই বস্তু মোৰ আছিলে ন সব গোটেই মানে সব বৰবাদ হৈ গল আৰু সেইখিনি অকনমান আপোনালোকে চাব পাৰে মই কেনেকে কি কৰিছিলো মানে নিয়ৰ আগৰ মানে গোটেইখিনি গৈ আছো আৰু লাষ্টত মানে এনেকুৱা হৈছিলে এটা নতুন ফোন কিনিম তো মোৰ মাও কল কৰিছে তই মানে নতুন ফোন এটা কিনি লবি এনেকে কলে তাৰছত মই মানে পুৰণাটোকে অকনমান চলাই আছিলো তো পুৰণাটোতো এনেকুৱা হৈছে যিহেতু এতিয়া মানে কি বুলি কম নেটৱৰ্কৰ প্ৰব্লেম এনেকুৱা মানে বহুত প্ৰব্লেম হৈ পেলাই মই হেতু মানে আপলোড কৰিব পৰা নাই বাকি মোৰ কেনেবাকে মোৰ ইউটিউব চেনেল কিটা আৰু বাকি আৰু এইখিনি বস্তু যি হওক এইখিনি বল অলপ মানে ৰিকভাৰী হল আৰু মই পালো আৰু সেইখিনি বস্তু তো মই কিন্তু বহুতখিনি আৰু ডিলিট হল কি কব বহুত মেমৰি গুচি গল সেইকাৰণে মোৰ মনটো বহুত বেয়া যদিও মানে কি কৰিছে নিউ ইয়াৰ আগৰ পৰা 2-3 আগৰ পৰা আমি মানে ভাল বিচাৰি ফুৰিছো ইটো হিটো কৰিব আৰু তাতে মাইনাও কনে খুজ লৈছে সেইখিনি কথা তো বহুতখিনি কথা আছে যেটো কাৰণে মই আসলে কি কৰিব পৰা নাছিলো মানে মই ভিডিঅ আপলোড কৰিব পৰা নাই আৰু মই নিজে অকমান হেতুৰ পৰা মানে বিৰতি লোৱা নিচিনা হৈ আছিল এতিয়া লাহে লাহে আকৌ মই দিব লাগিব আৰু এয়া এনেকে মই ইটো হিটো আৰু আকৌ কালি মই হিটো ফোনো ঠিক কৰিলো সো এতিয়া দুইটা ফোন মানে ঠিক হৈ গল ঠিক হৈ যোৱাৰ পিছতে এতিয়া মোৰ কি হৈছে আকৌ আৰু অকনমান কাম আছে লেপটপৰ কাম অকনমান আছে মানে ইটো পা হিটো ওলাইছে আৰু ঘৰত যাব লাগে প্লাস মোৰ এইবিলাক কাম মানে মই সময়ে নাপাও টাইমে মিলাব নোৱাৰো তাৰ মাজতে মাইনাক চোৱা মাইনাৰ কামখিনি কৰা তাই কি খাব কি নাখাব বেলেগে খুৱাই কৰি দিলেও মইতো অলপ চকু দিব লাগিব ন সো হেনেকুৱা আৰু সেইবিলাকতে আশা কৰো আপোনালোকে বুজি পাইছে আৰু সেইখিনি কাৰণে আৰু প্লিজ আপোনালোকে কি কৰিম মই এতিয়া লাহে লাহে মই লং ভিডিঅ দিম শৰ্টছো দিবলৈ মই হেৰি কৰিম তো আপোনালোকে প্লিজ মানে কি কৰিম ভিডিঅবোৰ চাব আৰু লগতে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লিজ চাব দে ভিডিঅবোৰ মানে মোৰ কি হৈছে মই এটা বহুত হেৰি পাইছো যেটো নেকি কি হৈছে যে বহুত লং ভিডিঅ আপোনালোকে নেচাই মানে শৰ্টছ বোৰ যিমানে মানে মৰমে আকোৱালি লৈছে লং ভিডিঅবোৰ নাচাই কিন্তু চাব লং ভিডিঅটো মই সমানে তেনেকে কিবা ইম্পৰ্টেন্ট কিবা বস্তু মই দিবলৈ বিচাৰিছো বা দিছো তেনেকে সো প্লিজ চাব আৰু এটা আপোনালোকক ডাঙৰ কথা কওঁ মই আপোনালোকক কৈছো মই যে ফোন ঠিক কৰিব ঘূৰি আছো নিয়ৰত আমি কি কৰিছিলো কি নকৰিছিলো হেতু অকনমান দেখাম বাৰু আৰু 2 নম্বৰ কথাটো হৈছে মানে বেছি মান একো নকৰিলো 31st টো আমি বহুত ভালকে মানে পাৰ্টি চাৰ্টি কৰিছো কিন্তু একদম শুট কৰিব পৰা নাই আৰু এও মানে খং উঠিছে যে মই মানে মোৰ টোটালি মুড অফ তো মই কি আৰু হেবিলাক কৰিম তেওঁৰ ফোনৰ পৰা মই কৰা নাই সো এনেকুৱা হৈ গল আৰু এটা কথা আপোনালোকে সকলোৱে জানে যে জুবিন দা তো কেই হৈ গল ন
সো কিন্তু মই এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰো আপোনালোকৰ বিশ্বাস হয় নে নহয় নে মই নাজানো মই নিজেও দেখি পেলাই শ্বকড হৈ গলো যে মানে এনেকুৱা লাগিছে মানে কি বুলি ক'ম হি ইজ এলাইভ মানে আপুনি কি বুলি ক'ম চাব নেকি বাৰু জুবিন দা জীয়াই আছে নে নাই সত্য নে অসত্য মই যেতিয়া কালি ফোন ঠিক কৰি আছিলো এয়া মানে মোক পিছফালে কৈ আছিলে যে তোমাৰ বেকত চোৱা মই কি কৈ আছে মানে পটককে যেতিয়া মই ঘূৰি চাই দিওঁ শ্বকড মানে কাক দেখিলো কি হল মই নিজে শ্বকড আৰু মই কান্দিছো কথা কম নকম আৰু মই মানে কি হৈছে মোৰ গোটেই স্কিনৰ কেয়াৰ নলোৱা হৈ গৈছো ঠাণ্ডা দিন মই ইমানে মানে বেলেগ বেলেগ কামৰ লগত মানে মই জড়িত হৈ আছো যে মোৰ সেইবিলাক নিজৰ কেয়াৰ লোৱা মানে পাৰ্চনেল কেয়াৰ মই একো কৰিব পৰা নাই সো ল'ব লাগিব মাজে মাজে লগালে আপোনালোককো মই শ্বেয়াৰ কৰিম কি কৰো কি নকৰো বেয়া হৈ গৈছে যেতিয়া স্কিন বা মই একদম বুঢ়া মানুহ মানে কিবা হৈ গৈছো তো বাৰু যি নহওক সেইটো আপোনালোকে নিশ্চয় জানিবলৈ বিচাৰিব ন কি হৈছে কি নহৈছে তো চাওকচোন তো গাইছ এতিয়া আমি ওলাই আহিছিলো কিবা এটা কামৰ কাৰণে কিন্তু তাতে আমি কাক লগ পালো চাওকচোন তো গাইজ ফাইনেলি এটা গুড নিউজ দিবলৈ বিচাৰিছোঁ আৰু সেইটো হৈছে কি আমাৰ জ্যেষ্ঠৰ পুত্ৰ শেষৰ পুত্ৰ এতিয়াও জীয়াই আছে চ' আপোনালোকে লগ পাব বিচাৰে নেকি বাৰু তেওঁলোকক আৰু মোৰ অৱস্থাটো দেখা পাইছে ন একদম ঠাণ্ডা আৰু মই মানে একদম একো মানে কি ক'লে ক'ম উইদাউট মেকআপ এনেকৈ আহিছোঁ আৰু কিবা এটা কৰিব কাৰণে মই কৈ আছোঁ মোৰ মোবাইল মানে ডাঙৰটো বেয়া হ'লে সৰুটো বেয়া হ'লে চ' ঠিক কৰিয়ে আছোঁ আৰু দেই নক'ব চ' এনেকৈ ভিডিঅ' চিডিঅ'বিলাক আপলোড কৰিব পৰা নাছিলোঁ চ' ফাইনেলি মই আপোনালোকক এটা ভাল খবৰ দিব গৈ আছোঁ আৰু সেইটোৱে হৈ আছে কি আমাৰ জ্যেষ্ঠৰ পুত্ৰ জুবিন দা চ' জুবিন দা আপোনালোকে লগ কৰিব বিচাৰে নেকি বাৰু জুবিন দা এতিয়াও জীয়াই আছে নেকি এনেকুৱা এটা কুৱেশ্যন সকলোৰে মানে মনত আহি আছে ন চ' মই যদি লগ পাই দিওঁ কি ক'ব চ' ফাইনেলি মই এতিয়া লগ পাব গৈ আছোঁ তো গাইজ ফাইনেলি এয়া আমাৰ জুবিন দা আমাৰ ফ্ৰণ্টত আৰু চাওক তেওঁ এতিয়াও জীৱিত নেকি বাৰু নে কাক লগ পাইছো নে তেওঁৰ আত্মা নে তেওঁৰ ক্লন নে কি হয় সঁচাই চাওকচোন এনেদৰে মই আহিছিলো মানে আপোনাক কৈছো অলৰেডি যে মোবাইল ঠিক কৰিবলৈ আহিছিলো আৰু মোবাইল ঠিক কৰিবলৈ আহোঁতে এনেকুৱা এখন সৰু মোবাইলৰ চুপত তেওঁক এনেদৰে লগ পাই পেলাই মই মানে শ্বকড হৈ গৈছো হাঁহি মানে কান্দিমেই লাগিছে আৰু মই এতিয়া ভইচ অভাৰ দি আছো বিকজ যিহেতু তাত মানে গান বাজি আছিলে মিউজিকত মানে কপিৰাইট লাগি ন চ' সেইকাৰণে দিছো আৰু ইয়াত তেখেতক মই সুধিছো যে আপুনি কেনেদৰে আছে কি হয় কোন হয় ক'ৰ পৰা আহিছে কেনেকুৱা আৰু মানে একদম বহুত জুবিন দা গতিকে মইতো মানে এনেকে তেখেতক আগতে কেতিয়াও দেখা পোৱা নাই তো শ্বকড হৈছো তেখেতৰ নাম সুধিছিলো তেখেতে মোক কৈছিলে তেখেত যে জুবিন দা নহয় আৰু তেখেত মানে দেখিবলৈহে মানে জুবিন দাৰ নিচিনা মই ইয়াত দেখাই আছো বহু জুবিন দাৰ একদম জেৰক্স কপি হয়তো গৰিমা বৌয়েও মানে তেখেতৰ ফটোত দেখি কিনে ফটোটো ধৰিবই নোৱাৰে লগ পালেও চাগে তেওঁৰ হয় যদি আপোনাৰ ভইচটো কপি কৰি লয় তেতিয়াহ'লে ধৰিব নোৱাৰে তেখেতৰ হয় নামটো আপোনাৰ চানি ঘৰ এনেকে ইয়াতে কৈছিলে গুৱাহাটীত তো সেইটোহে হয় আৰু তেখেতৰ ঘৰ এতিয়া গুৱাহাটীতে হয় গম পালে কিন্তু তেখেত আপোনালোকে জুবিন দা জুবিন দা নহয় তেওঁৰ কিবা আচলতে কিন্তু বিশেষ জুবিন কাৰণত দাৰ আচলতে দৰে তালৈ সঁচাই আহিছিলে খুব কিন্তু মানে একদম ভাল লাগিছে তেওঁ জুবিন দাৰ মানে তেখেতক লগ ডাইৰেক্ট পাই জেৰক্স কপি আৰু যদি কি গৰিমা ক'ব বৌয়ে বাকীখিনি তেখেতক আৰু লগ পিছত পায় কৈ মানে আছোঁ কথা পাতিলে হয়তো গম পাব কিন্তু যদি বহিও থাকে আচ্ছা দাদা গম আপুনি নাপায় গান মই চান তেখেতক গায় নেকি সুধিছিলো বাৰু যে আপুনি জুবিন দাৰ গান গায় নিচিনা নেকি নাগায় ন তেতিয়াহ'লে এনেদৰে তেওঁ কৈছিলে যে নাই গায় সেইটোৱে আৰু নিমিলে তেওঁৰ লগত তো গাইছ আপোনালোকে দেখা পালে যে আচলতে এনেকুৱা লাগিছে বহুত জুবিন দা এনেকুৱা লাগিছে জেৰক্স কপি মানে জেৰক্স কপি বুলিও নহয় মানে এনেকুৱা লাগিছে জুবিন দাই হয় নহয় লাগিছে কিন্তু তেওঁলোক ভইচটো অলপ বেলেগ আৰু মই সুধিছো তেওঁক গান গাই নেকি নাই নেগায় সঁচাই বহুত দুখ লাগিছে যেতিয়া আমাৰ গৰিমা বৌ তেখেতে যেতিয়া দেখা পাব তেওঁক ফ্ৰণ্টত আৰু এওঁকেতো কৈছে লগ কৰি আহিছে বা দেখিছে চাগৈ কিন্তু মই নিজে ভাবিব পৰা নাই যে এনেকুৱা জানো একে নিচিনা মানুহ পৃথিৱীত 7জন মানে দেখা থাকে একে চেহেৰাৰ মানুহ বুলি কয় অ'ত ত'ত বেলেগকে তেনেকুৱা এটা ভগৱানৰ সৃষ্টি বুলি কয় কিন্তু মই এনেকে ৰিয়েলত মই দেখা পোৱা নাছিলো কিন্তু সঁচাকে কৈছো জুবিন দাক মই কালি গুৱাহাটী আমাৰ ওচৰতে মালিগাঁও চ' মালিগাঁৱত মই যেতিয়া ফোন ঠিক কৰিব গৈছিলো তাতে মই সেয়া দেখা পালো আপোনালোকে নিশ্চয় দেখা পাইছে আৰু সঁচাকে মোৰ মানে ইমান দুখ লাগিছে আৰু ভালো লাগিছে যে মানে এজন হেৰাই গৈছে আৰু সেইজনৰ নিচিনাটো আৰু নেক্সট আমি কেতিয়াও নেপাওঁ যিমানেই আমাৰ জেৰক্স কৰি যি বা ক্লোন বনাই আনিলো হয় নহয় চ' সেইটোৱে আৰু কি ক'ব যি নহওক বাৰু আমাৰ বেয়াখিনি মোৰো বহুত হেৰুৱাইছো মোৰতো ক'বই নালাগে এজনৰ তেখেতৰ নিচিনা পালো কিন্তু মোৰ নিজৰ দাদাজনৰ নিচিনা আৰু এজন একে চেহেৰা মানুহ ক'ত পাম বিচাৰি মই সেইটো বিচাৰিছো জানেনে মোৰ দুখখিনি কোনোবাই বুজিব জানো কওকচোন গতিকে মই কিমান দুখৰ মাজতে মই আছো কৰিছো বহুত দুখ আছে কিন্তু তাৰ মাজতে মই হাঁহি থাকো গতিকে মানুহে ভাবিব পাৰে যে মোৰ দুখ নাই কিন্তু মোৰ বহুত দুখ আছে কিন্তু উপায় নাই হাঁহিবইতো লাগিব নহয় জানো সুখেৰে দুখেৰে মাজেৰে জীৱনটো পাৰ কৰিবই লাগিব সেইটোৱে আৰু জীৱন তো যি নহওক বাৰু মই নিউ ইয়েৰত ক'ত গৈছিলো অকমান ফোন আৰু বহুত ভাল এখন মানে কি আছিলে মোবাইলৰ দোকান মানে এইটো
মানে মোবাইল শ্বপ এখন আছিলে চ' সেইখনত গৈ পেলাই আমি ঠিক কৰিলো সেইখিনি আৰু কালিখনতো বাৰু মানে দেখাত ইমান ডাঙৰ নহয় কিন্তু তেওঁলোকে কামবোৰ বহুত বহুত মানে ডাঙৰ ডাঙৰ কাম বহুত ধুনীয়াকে কৰি দিছে সেইখনো চ' এইখনৰ মই ইমান শ্বুট কৰিব নোৱাৰিলো য'ত মই আচল মোবাইলটো মই ঠিক কৰিছিলো ভালকে ত' এইখিনি আৰু নিউৰত অকণমান কি কৰিছিলো মানে ক'ত গৈ আমি কিবা কিবি অকণমান খালো আৰু বেছি ইমান ডাঙৰকে যিহেতু মোৰ মুড অফ ত' ক'তো ইমান তেনেকে ইমান হেৰি কৰা নহল তথাপিও এতিয়া সকলোলৈকে আকৌ পুনৰবাৰ নতুন বছৰৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু প্লিজ আপোনালোকে মোৰ চেনেলটি চাব আৰু মানে লং ভিডিঅ'বোৰ বেছিকৈ চাব আৰু মোকো ভিউজ লাগে গম পাইছে আৰু কথাটো হৈছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব মই নতুন নতুন তেতিয়া আপোনালোকক কিবা কিবি ইম্পৰ্টেণ্ট থিংছবোৰ মই শ্বেয়াৰ কৰিব পাৰিম আৰু বহুত কিবা কিবি আছে মোৰ লাইফৰ লগত জড়িত বহুত কথাকে আপোনালোকে গম পাব ত' সেয়া আৰু মই ইমান ভেদেলি ভাঙা নাছিলো লাহে লাহে সকলোখিনি ভেদেলি ভাঙি দিম আপোনালোকৰ নিশ্চয় জানিবলৈ মন যাব বা যায় চ' সেইকাৰণে আৰু ভাবিছো শ্বেয়াৰ কৰিম ত' আজিলৈ আৰু বেছি দেৰি নকৰো আহক সেই বস্তুখিনি চাওঁ আৰু এতিয়া আমি নিউ ইয়েৰৰ দিনাখন আমি আহিছিলো মানে এখন সৰু ৰেষ্টুৰেণ্ট কিন্তু সেইখন সঁচাকৈ মই দেখা পাইছিলোঁ বেলেগ এগৰাকী ইউটিউবাৰে তাতে খাইছিলে আৰু তেখেতে কৈছিলে যে বহুত টেষ্টি হয় গতিকে আমিও ভাবিলোঁ যে নাই আৰু ওচৰতে হয় আমাৰ সেইকাৰণে ভাবিলোঁ আমি অকণমান আহোঁ কিন্তু মানে কি হয় তাতে আপোনালোকে দেখা পাইছে বস্তুখিনিৰ পৰিমাণটো অকণমান কম কিন্তু খাবলৈ একেবাৰে বেয়াও নহয় একদম থলুৱা খাদ্য আমাৰ ঘৰত বনোৱাৰ নিচিনাকৈ মানে থলুৱা বুলি কিয় ক'লোঁ আমি ঘৰুৱা জুতিৰ গোটেই বস্তুখিনি তেওঁলোকে তেনেদৰেই বনাইছে গতিকে কোনো খাই পেলাই যে আমাৰ কিবা অশান্তি হ'ব সেইটো নহয় চ' আপোনালোকেও আহিব পাৰে গাইজ তো গাইজ আশা কৰোঁ আপোনালোকে সকলোখিনি বস্তু চাই ভাল পালে তো আমাৰ মাইনাই কৈ দিয়া হাই মামা হাই কৈ দিয়া টাটা দিয়া মামা টাটা কোৱা টাটা 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 মাইনা ক'বতো মানে তাই মানে কথা ক'ব ইচ্ছা কৰা নাই একো কয় আৰু দুই এটা শব্দ কিবা কিবি বাই বাই কোৱা গুড নাইট